কোঢ়ে পূবে সি বুলিলা বচন এহি জানি তোৰা দুয়ো যায়ো এতিক্ষণ বৈৰ ভাৱে সদা মোক কৰিও স্মৰণ দেৱে ব্ৰহ্মদত্ত শাপ কৰিয়া বিনাশ প্ৰণুৱলে পকালে আহি পাইবা মোৰ পাশ ব্ৰাহ্মণৰ শাপইটো নিমিতে ভৈল তোমাৰ আমাৰ কীৰ্তি জগততে ৰৈল এহি মতে দুকুয়া দেখিয়া ভগৱন্ত নিজ গৃহে যাই পাছে প্ৰৱেশ ভৈলন্দ্ৰ বামনৰ সাবেদাৰ পাল দুইজন বৈকুণ্ঠৰ সিংহৰ ভৈলতে তীক্ষণ নিজ ধাৰ হৈতে দুয়ো খহিয়া পৰিল মহাহাকাৰ সৰ্বে শব্দ উঠলিল বিমানৰ হতে চাই আছে ভক্ত যত মিলিল পৰম দুখ সবাৰো মনত শুনা পুত্ৰ হব কিছু যুৱতী হাত বৈকুণ্ঠৰ ভক্ত জীৱা হেতু ভৈল পাত যদি সনকাবীৰ নাহিকে কুধমন পাৰিষদু নকৰে বিপ্ৰক নিবাৰণ ভগৱন্ত ভকতন কৰা পৰিহাৰ বৈকুণ্ঠবাসীৰ কোনো জন্ম নাহিয়াৰ তভুতা সম্বাৰ সবে শুনিও কাৰণ কদাচিত কৃষ্ণৰ যুজিতে ভৈল মন বিচাৰি চাহিবাই অল্প বলয়ান যত সমদলে পাৰিষদে নকৰে মত এতেকে বিপকসী স্থান কনিয়া হৰি ক্ৰোধ তোলাই সাপ দিয়াই লংক চল কৰি এহি জানি তোমাৰ বিস্ময়ে ৰায়াত অঘটনুঘটে আখি কৃষ্ণৰ ইচ্ছাত বাছে সেহি বিষ্ণুৰ দুৱৰী দুইজন কাশ্যপৰ বিজে আখি ভৈল তপন দ্বিতীয় গৰ্ভতে সে সন্ধ্যাতে অৰ্পিল সেহিতো মাখাৰু সবে তেজ বিনাশিল প্ৰচণ্ড চৱাল বাহে দ্বিতীয় গৰ্ভত
তোমাক আৰু দুখ আৰু হয় বনানা মত ইয়াত একো প্ৰতিকাৰ কৰিতে নপাৰি জাতু আবেহি আজ্ঞা কৰিছা মুৰাৰী যদি বোলাত ভুকিছো চিন্তিবও পায় তেবে আৰু হেতু কহোঁ মনে অৱগায় বাৰু কৃষ্ণ এতিয়া ভাগৱতৰ পদৰ মাজলৈ আহিছোঁ যে ভগৱন্তৰ নিৰ্দেশ মমে বৈকুণ্ঠৰ দুজন দৌৰি জয় বিজয় পতন হ'ল এতিয়া জয় বিজয় আমি আগৰ কাহিনীলৈ আহিছোঁ জয় বিজয়ৰ আগৰ কাহিনীটো কিন্তু ভাগৱত নাই এইটো পুৰাণতে আছে এজন ভকত আছিল আৰু ভকতজনে বহু মানে বৃদ্ধ বয়সলৈকে বিবাহত আবদ্ধ হোৱা নাছিল আৰু বৃদ্ধ বয়সত গৈ বিবাহপাশত আবদ্ধ হ'ব লগা হ'ল মানে এগৰাকী অপেশ এজন মুনি আছিল আচলতে আৰু মুনিজনে তপস্যা কৰি আছিল তপস্যা ভংগ কৰিবৰ কাৰণে ইন্দ্ৰই স্বৰ্গৰ পৰা এগৰাকী অপেশকৈ পঠাই দিলে আৰু সেই মুনিজনৰ তপস্যা ভংগ কৰাৰ লগে লগে এই অপেশ্বৰী গৰাকীৰ লগত মুনিজনৰ লগত সংগম হোৱাৰ পাছত দুটি পুত্ৰ সন্তান জন্ম হ'ল আৰু অপেশ্বৰী গৰাকীয়ে অলপ দিনৰ পাছতেই মুনিজনৰ হাতত কেঁচুৱা দুটা এৰি থৈ তেওঁ স্বৰ্গলৈ পুনৰ ঘূৰি গুচি গ'ল এতিয়া মুনিজনে ভাবিলে এতিয়া কি কৰা যাব মইতো এতিয়া মোহত নপৰি বুলি আছিলো মোহতটো পৰি যাব লগা হ'ল এনেকে চিন্তা কৰি বহি থাকোঁতেই ওপৰৰ পৰা এটা জেঠিকণি টপককে তেওঁৰ মুখৰ আগত পৰি পৰিলে কণীটো ভাগি থাকিলে আৰু কণীটো ফাটি পোৱালিটো জেঠি পোৱালিটো ওলাই দৌৰ মাৰিলে তেওঁ ভাবিলে পোৱালিটো ওলাই যেতিয়া দৌৰ মাৰিব পাৰিছে মইনো ইয়াৰ মুখত কিয় পৰি থাকোঁ বুলি এই ল'ৰা দুটাক ভগৱন্তক সমজাই দিলে যে প্ৰভু তুমি এটা যি কৰা কৰিবা মই ইহঁতৰ দায়িত্ব ল'ব নোৱাৰোঁ গতিকে মই এৰিলোঁ তেওঁ তাৰ পৰা গুচি গ'ল এতিয়া ভগৱন্তৰ পাকত পৰি গ'ল এতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা প্ৰতিদিনে এগৰাকী মাইকী মানুহৰ বেগ ধৰি আহি শিশু দুটাক স্তনপান কৰে আৰু ভগৱন্ত গুচি যায় এদিন লক্ষীয়ে নিৰীক্ষণ কৰি আছে আৰু এওঁ সদায় দেখোন এইটো সময়ত নাইকিয়া হৈ পৰি যায় লক্ষীয়ে বোলে নহয় আজি তোমাৰ লগত মই যাম কৈছে তুমি যাব নালাগে তুমি গ'লে অসন্তৰ হ'ব কিন্তু লক্ষীয়ে নামানিলে লক্ষী গুচি আহিলে আহি দেখিলে দেখোন ধুনীয়া দুটা মানে শিশু সন্তান কৈছে এইকেইটা তুমি ইয়ালৈ সদায় আহি পেলাই এনে খোৱা বোৱা দি থকাতকে আমি দেখোন বৈকুণ্ঠলৈকে লৈ যাব পাৰোঁ তেতিয়া ভগৱন্তই কৈছে যদি ইহঁতকেইটাক বৈকুণ্ঠলৈ আমাৰ অসুবিধা হ'ব অপকাৰ হ'ব লক্ষীয়ে নামানে যি হয় হ'বলৈ ল'ব এতিয়া এই সন্তান দুটা ইয়াৰ পৰা লৈ বৈকুণ্ঠলৈ গুচি গ'ল বৈকুণ্ঠত যেতিয়া সিহঁতো ডাঙৰ হৈ গুচি গ'ল ডাঙৰ হোৱাৰ লগে লগে দুইজনকে বৈকুণ্ঠত চাকৰি দি দিলে সপ্তমখন দুৱাৰ সাতখন দুৱাৰৰ প্ৰথমখন দুৱাৰ মুখতে
জয় বিজয় নৈ হিচাপে চাকৰি দিলে আৰু লক্ষীয়ে সদায় ভগৱন্তক ব্ৰহ্মপুৱাতে উঠি আহি পেলাই এডাল মালা চাকি বন্তি জ্বলাই ভগৱন্তক সেৱা কৰে আৰু জয় বিজয় সদায় চাই থাকে জয় নহয় বিজয়ে কি কৰিলে এদিন ৰাতিপুৱাই মালাডাল লৈ পেলাই ভগৱন্তক সেৱা কৰিবলৈ আহোঁতেই মালাডাল থাপ মাৰি ধৰি পেলাই মালাডাল খাই পেলাল খোৱাৰ লগে লগে লক্ষীৰ মনত এটা কোপ সৃষ্টি হ'ল তহঁতৰ আচলতে বৈকুণ্ঠত থকাৰ যোগ্যতা নাই তহঁতি অসুৰজনীতহে জন্ম হ'ব লাগে এই ভাৱটো যেতিয়া প্ৰকাশ হৈ গুচি গ'ল হোৱাৰ লগে লগে অলপ সময়ৰ পাছতে সেই স্থানলৈ 4 সিদ্ধ গ'ল সনক সনন্দ সনদান সনত কুমাৰ আৰু 4 সিদ্ধই 14 ভুৱন তেওঁলোকে গমন কৰি ফুৰিব পাৰে স্বৰ্গ মৰ্ত্য পাতাল বৈকুণ্ঠ সকলোতে ঘূৰি ফুৰিব পাৰে তেওঁলোক বয়সত বৃদ্ধ কিন্তু জ্ঞানত কুমাৰ সদায় 5 বছৰীয়া ল'ৰাৰ দৰে আৰু তেওঁলোক সদায় উলংগ বেশ তেওঁলোকে মানে ত্ৰিভুৱ মুক্তি 14খন ভোগত তেওঁলোকে ঘূৰি ফুৰে এতিয়া বৈকুণ্ঠৰ দ্বাৰা যেতিয়া ভগৱন্তক দৰ্শন কৰিবলৈ গ'ল যোৱাৰ লগে লগে জয় বিজয় দুইজনে তেওঁলোকক গদাৰে প্ৰহাৰ কৰি ঠেলিয়ে অতৰাই পঠাই দিলে আৰু দিয়াৰ লগে লগে জয় বিজয় দুইজনকে 4 সিদ্ধই সাপ দিলে যে তোমালোকৰ আচলতে বৈকুণ্ঠত থকা তোমালোকৰ যোগ্যতা নাই তোমালোকে অসুৰজনীত জন্ম হ'ব লাগে আৰু সাপ দিয়াৰ লগে লগে ভগৱন্ত অনন্ত সজ্জাৰ পৰা উঠি আহি 4 সিদ্ধই ভগৱন্তক দৰ্শন কৰিলে সেৱা কৰিলে আৰু সেই সাপটো দিয়াৰ পাছত আৰু কেতিয়াও ঘূৰাই ল'ব নোৱাৰে তেতিয়া ভগৱন্তৰ লগত আলোচনা কৰিলে যে আমি য'তে যেনেকৈ জন্ম নহওঁ কিয় তোমাৰ সেৱা পূজা নমস্কাৰ যাতে আমি প্ৰতিদিনে কৰিব পাৰোঁ এইটোৱে মোক কৃপা কৰিবা বুলি ক'লে আৰু কৰাৰ লগে লগে তেওঁলোকক ভগৱন্তই আলোচনা কৰি তেওঁলোকক মৰ্ত্যলৈ পঠাই দিলে যদি তোমালোকে ভক্তভাৱে মোক চিন্তা কৰা 7 জন্ম ল'ব লাগিব যদি বৈৰভাৱে চিন্তা কৰা তেতিয়া 3 জন্মতে তোমালোক আকৌ ইয়ালৈ আহিব পাৰিবা তেতিয়া ভগৱন্তই কৈছে বৈৰভাৱে চিন্তিবা মোক অল্পকালে পাইবা আহিলো তোমালোকে মোক বৈৰভাৱে চিন্তা কৰিবা এতিয়া সেই জয় বিজয় আহি প্ৰথম জন্মত দ্বিতীয় গৰ্ভত কাশ্যপেশী ঔৰসে হিৰণ্যক্ষৰ হিৰণ্যকশিপুৰ হ'ল প্ৰথম জন্মত ভগৱন্তই বৰাহ আৰু নৃসিংহ ৰূপেৰে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিছে দ্বিতীয় জন্মত ৰাৱণ আৰু কুম্ভকৰ্ণ হ'ল ৰাম অৱতাৰে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিছে আৰু তৃতীয় জন্মত শিশুপাল আৰু দণ্ডবক্ৰ হ'ল তাত কৃষ্ণ ৰূপে ভগৱন্তই তেওঁলোকক উদ্ধাৰ কৰি পুনৰ বৈকুণ্ঠলৈ লৈ গৈছে গতিকে জয় বিজয়ৰ এই কাহিনীটো ইয়াত সুন্দৰকৈ উল্লেখ কৰিছে যে মুনি সাপত 2জন ভিতৰ পতন তেওঁলোক কেনেকৈ পতন হ'ব লগা হ'ল এই কথাখিনি উল্লেখ কৰিছে আমি পৰৱৰ্তী
পাঠৰ মাজলৈ গৈছোঁ আৰু লগতে